মৰমৰ ছাত্ৰ ছাত্ৰীসকল, HR এডুকেশ্যনেল হাবলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বজালী জিলাৰ প্ৰি বৰ্ডৰ এক্সামিনেশ্যন যিটো 22-23 হৈ গৈছে। এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিলে তোমালোকৰ বহুতখিনি হেল্প হ'ব। তো যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছা তেতিয়াহ'লে মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাব ছাবস্ক্ৰাইব কৰা। বিজ্ঞান আৰু গণিতৰ কাৰণে যিবোৰ দৰকাৰী MCQ আছে গোটেইকেইটা MCQ আমি ইয়াতে আলোচনা কৰিম। তো দেৰি নকৰাকৈ আজি আৰম্ভ কৰিছোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে মেগনেছিয়াম আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটি মেগনেছিয়াম ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটোৰ প্ৰকাৰ সুধিছে। এইটো কি বিক্ৰিয়া? এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়া। 2 নম্বৰ প্ৰশ্নটো হৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে আৰু সেই উৎপন্ন কৰা গেছটোৱে চূণ পানী ঘোলা কৰে। তেতিয়াহ'লে দ্ৰৱটো কি আছে? দ্ৰৱটো হাইড্ৰক্লৰিক এচিড আছে। 3 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্বনেট আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয়। এই পদ্ধতিটোক কি বুলি কোৱা হয়? এই পদ্ধতিটোক দগ্ধীকৰণ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে 4টা কাৰ্বনৰ বিউটাননত থকা কাৰ্যকৰী মূলকটো হ'ল কিটন। 5 নম্বৰ প্ৰশ্নটো হ'ল প্ৰপেন অণুত কেইটা সহযোজী বন্ধনী আছে? প্ৰপেন অণুত 10টা সহযোজী বন্ধনী আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন আছে? এইটো হ'ব কাৰ্বন। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুকল্প? এটা সিলিকনটো ধাতুকল্প। 8 নম্বৰ প্ৰশ্নটো হৈছে অবাথকন সংগঠিত হয়। মানে অবাথকন ক'ত সংগঠিত হয়? এইটো সাইটোপ্লাজম বা কুক্ষৰকত সংগঠিত হয়। 9 নম্বৰ কোৱেশ্চন তলৰ কোনবিধ উদ্ভিদ হৰমন? তো সাইটোকাইনিন উদ্ভিদ হৰমন। 10 নম্বৰ কোৱেশ্চন ভোক পিয়াহৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল প্ৰমস্তিষ্ক। 11 নম্বৰ কোৱেশ্চনটো হৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ক'ত? স্তত। 12 নম্বৰ কোৱেশ্চনটো হৈছে তলত দিয়া কোনবিধ পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? এইটো হ'ল মৃত্তিকা। 13 নম্বৰ কুৱেশ্যনটো হৈছে এখন লেন্সৰ ক্ষমতা 2 ডায়োপ্টাৰ তেতিয়াহ'লে লেন্সখনৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব? 50 সেন্টিমিটাৰ। 14 নম্বৰ কুৱেশ্যন হৈছে মানুহৰ চকুৱে এটা বস্তুৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান এইটো ৰেটিনা। ৰেটিনাত প্ৰতিবিম্ব গঠন হয়। 15 নম্বৰ কুৱেশ্যনটো হৈছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওৱাট চিহ্নিত কৰা আছে। যেতিয়া 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় তেতিয়া ইলোৱা ক্ষমতা কিমান হ'ব? ইলোৱা ক্ষমতা হ'ব 25 ওৱাট। 16 নম্বৰ কুৱেশ্যন হৈছে হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কেনেকুৱা হয়? এইটো বোজন পৰিমাণ বাঢ়ি যায়। 17 নম্বৰ কুৱেশ্যন প্ৰবাহ চালিত এটা দীঘল সলেনয়েডৰ অন্তৰ্ভাগৰ চুম্বক ক্ষেত্ৰৰ মান কি হ'ব? এইটো সকলো বিন্দুতে একে থাকে। 18 নম্বৰ কুৱেশ্যন হ'ল তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয়? এইটো হ'ব নিউক্লিয়াৰ শক্তি। 19 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়? নৱীকৰণ শক্তিৰ উৎস নহয় এইটো জীৱাশ্ম ইন্ধন বা ফসিল ফুয়েল। 20 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো জীৱন নিম্নীকৰণ আৱৰ্জনা নহয়? এইটো হ'ব প্লাষ্টিকৰ মোনা। 20 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ MCQ। তো অহাকালি লৈ আহিম বেলেগ এটা জিলাৰ MCQ।